গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ 2024 ছেপ্টেম্বৰ মাহৰ 22 তাৰিখ আৰু অসমীয়া আহিন মাহৰ 5 তাৰিখ। আজি তিথি পঞ্চমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:09 আৰু সূৰ্য অস্ত যাব 6:17। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিত ৰূপত ৰাখক। আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হ'ব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলৰ খঙৰ চিকাৰ হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতক চিকিৎসকৰ প্ৰয়োজন আছে। আপুনি আজি প্ৰেমত এক ঐশ্বৰিক অনুভূতিৰ অনুভৱ কৰিব। এই অনুভূতিক অনুভৱ কৰিবৰ বাবে অলপ সময় নিজৰ লগত অতিবাহিত কৰক। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পচন্দ কৰিব, ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাহ্যিক ফালেদি আপুনি অনুভৱ কৰিব পাৰিব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে। তামৰ বাচনত উৰে ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় পাব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব। কোনোবা বয়োজ্যেষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যাসমূহত সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত ল'বলগীয়া দিন। আপোনাৰ প্ৰিয়জন আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবে আজি সম্পূৰ্ণৰূপে তৈয়াৰ। খালী সময়ৰ সদ্ব্যৱহাৰ হ'ব লাগে, কিন্তু আজি আপোনাৰ দ্বাৰা দুৰ্ব্যৱহাৰ হৈ যাব আৰু এইবাবে আপোনাৰ মনো বেয়া হৈ যাব। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক। যিবোৰ কথা সঁচা হয় সেইবোৰ উপস্থাপন কৰোঁতেও কম শব্দ খৰচ হয়। সেইবাবে আজি আপোনালৈ এই পৰামৰ্শ থাকিল যে নিজৰ কাম আৰু কথাত সততা ৰাখিব। বগা মাৰ্বলৰ টুকুৰা ঘৰৰ দুৱাৰমুখ অথবা বাথৰুমত ৰাখিলে আপুনি শান্তি আৰু সুখত দিনটো উপভোগ কৰিব পাৰিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে জীৱনসংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক। দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক। আপোনাৰ সন্তানো ঘৰত সুখী আৰু শান্ত পৰিৱেশ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। গহনা আৰু পুৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হ'ব আৰু সমৃদ্ধিৱান হ'ব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব। লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰে আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব। ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হ'ব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলি গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাবোৰৰ সুখানুভোগবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। কামৰ অত্যাধিক চাপে আজি আপোনাক মানসিকভাৱে চিন্তিত কৰিব পাৰে। অৱশ্যে সন্ধিয়া সময়ত অলপ সময় ধ্যান কৰিলে আপুনি নিজৰ শক্তি ঘূৰাই পাব। বাৰ্লি, মূলা আৰু ক'লা সৰিয়হ দান কোনোবা খুজি লোৱা লোকক কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি মানসিক আৰু শাৰীৰিকভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। অলপ ব্যায়াম আৰু ভাল খাদ্যই আপোনাৰ সেই শক্তি পুনৰ ঘূৰাই অনাত আপোনাক সহায় কৰিব। আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে। অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব যদি আপুনি প্ৰেমৰ নৈখনত ডুবি থাকি সময় নষ্ট নকৰে। অচিনাকি লোকৰ লগত কথা পতা ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। আপোনাৰ জীৱনসংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব। ঘৰৰ বাহিৰত থকা লোকসকলৰ আজি ঘৰৰ কথা বহুত মনত পৰিব পাৰে। নিজৰ মনটোক বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত বহু সময় কথা পাতিব পাৰে। ভাটৌ চৰাইক জলকীয়া খুৱাওক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি ব্যক্তিত্ব সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল, সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।
সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হ'ব, যেনেকুৱা আপুনি আশা কৰিছিল। আপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিত্ব অনুভৱ কৰিব, যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰে। দৈনন্দিন বস্তু কিনা মেলাক লৈ জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। আপুনি কিছু সময় আপোনাৰ ব্যক্তিত্ব ঠিক কৰাত ব্যৱহাৰ কৰিব, কাৰণ আকৰ্ষক ব্যক্তিত্ব আত্মনিৰ্ভৰ হোৱাত বহুত ডাঙৰ বৰঙণি যোগায়। এটা মধুৰতম আৰু সফল প্ৰেম জীৱনৰ বাবে কেশৰযুক্ত মিঠা পায়স দুখীয়া আৰু প্ৰয়োজনীয় মানুহৰ মাজত বিতৰণ কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে সন্তানৰ সৰল মনোভাৱ আজি অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে, সেয়ে লেনদেনৰ লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। সামাজিক গতিবিধি আজি বহুত ৰোমাঞ্চকৰ হ'ব, কিন্তু আপুনি এই ৰহস্য যাতে বেলেগৰ আগত প্ৰকাশ নকৰিব। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। এই ৰাশিৰ জাতকসকল আজি অৱসৰ সময়ত ৰচনাত্মক কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তেখেতৰ পৰিকল্পনা সম্পূৰ্ণ নহ'ব। আপোনাৰ জীৱন নগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰ দৰে, আজি এই কথা আপুনি অনুভৱ কৰিব। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰীৰ কথা ভাবি আপুনি ভাল অনুভৱ কৰিব পাৰে। নীলা ৰঙৰ কাপোৰত 7টা মাটিমাহৰ দালি, 7টা জালুকগুটি আৰু এটা কেঁচা কয়লা বান্ধি লৈ কোনোবা এৰাবাৰীত পুতি থ'লে আপোনাৰ আৰ্থিক অৱস্থাটো মনোপুতভাৱে সফল হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি গোটেই দিন মুখত হাঁহি লাগি থাকিব আৰু অচিনাকি সমূহো চিনাকি যেন অনুভৱ হ'ব। জীৱনৰ চকৰিটো সুচাৰুৰূপে চলিব বিচাৰিলে আপুনি ধনৰ বিষয়টোত অশেষ মনোযোগ দিয়া দৰকাৰ। আপুনি সকলো পাৰিবাৰিক ধাৰ শেষ কৰাত সফল হ'ব। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। সময়ৰ চকা বহুত দ্ৰুতগতিত চলে, সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওক। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। মদ বা চিগাৰেটৰ অধিক সেৱনে আজি আপোনাক অসুস্থ কৰি তুলিব পাৰে। সৎ চৰিত্ৰ ৰক্ষা কৰিবৰ বাবে মিছা কথা নক'ব, অন্যক অসুবিধা নিদিব, আদালতত মিছা কথা নক'ব। এনেকুৱাকৈ চলিলে ঘৰুৱা সম্বন্ধবোৰ শক্তিশালী হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালেই থাকিব। বাকী দিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধন প্ৰাপ্তি হ'ব। আপোনাৰ পত্নী বা গিৰিয়েকৰ লগত পিকনিক যোৱাৰ বাবে আজি বহুত ধুনীয়া দিন। এই দিনটো আপোনাৰ মন ভাল কৰাৰ লগতে দুয়োজনৰ মাজত থকা মতভেদ দূৰ কৰিব। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিয়াওক। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। আজিৰ দিনটো আপুনি নিজৰ ব্যক্তিত্ব ভাল কৰাত ব্যতীত কৰিব পাৰে। এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল। ফিটকিৰি দি দাঁত চাফা কৰক, নহ'লে আপোনাৰ বন্ধ দিন এটা এনেই শেষ হ'ব পাৰে। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব, এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত। প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আজি আপোনাক বেলেগৰ প্ৰয়োজনক গুৰুত্ব দিয়া উচিত। অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈও অধিক ভাল পায়। যদি আপুনি নিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি, অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। গোটেই দিন এনেই বহি থকাতকৈ আপুনি আজি এখন ভাল কিতাপ পঢ়িব পাৰে, নহ'লে ব্লগ পোষ্ট কৰি লিখিব পাৰে। ভগৱান হনুমানৰ নিয়মিত পূজা কৰিলে আৰ্থিক স্থিতি ভালে থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত অতিবাহিত কৰক। দিনৰ আৰম্ভণিতে আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে, যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। আজিৰ দিন ফূৰ্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়, এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুচি যাব। আপুনি অকলেতো থাকিব, কিন্তু মন শান্ত নহ'ব। মনত আজি বহুত চিন্তা অগাদেৱা কৰি থাকিব। আপোনাৰ জীৱনলগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব, কিন্তু তেখেত আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে। যদি আপুনি নিজৰ দিন অধিক ভালকৈ নিয়ন্ত্ৰিতভাৱে চলে তেন্তে আপুনি আপোনাৰ সময়ৰ অধিক ভালকৈ আমেজ ল'ব পাৰিব আৰু সময়ৰ সদ্ব্যৱহাৰো কৰিব পাৰিব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে নিয়মিত গায়ত্ৰী মন্ত্ৰ পাঠ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বহুত দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সালসলনি অনাৰ প্ৰয়োজন আছে।
আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হ'ব। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষিত থিয় হ'ব নোৱাৰিব পাৰে, এইবাবে আপুনি অলপ নিৰাশ হ'ব। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াই তুলিব। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰ আজি আপুনি বহুত দুখী হ'ব। এই ৰাশিৰ জাতকসকলে নিজৰ বাবে বহুত সময় পাব। এই সময়ৰ সঠিক ব্যৱহাৰ আপুনি নিজৰ হবিবোৰ পূৰণ কৰাত কৰিব পাৰে। আপুনি বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাকবিতণ্ডতা হ'ব পাৰে। অকৰ্মণ্যতাই পতনৰ মূল। ধ্যান অথবা যোগাভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ নিজৰ প্ৰেমিকা অথবা প্ৰেমিকক নীলা ৰঙৰ ফুল উপহাৰ হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ বিচাৰসমূহক ধনাত্মকভাৱে ৰাখক, কাৰণ আপোনাৰ ভয় নামৰ দানৱ এটাৰ লগত সন্মুখীন কৰিব পাৰে, নহ'লে আপুনি নিষ্ক্ৰিয় হৈ ইয়াৰ চিকাৰ হৈ পৰিব পাৰে। নিৱেশ কৰাটো বহুতবাৰ লাভদায়ক বুলি প্ৰমাণিত হয়। আজি আপুনি এই কথাটো বুজি পাব, কাৰণ বহুত পুৰণি নিৱেশৰ পৰা আজি আপোনাৰ লাভ হ'ব পাৰে। এনেকুৱা সূচনা প্ৰকাশ নকৰিব যি ব্যক্তিগত আৰু গোপনীয় হয়। প্ৰেমৰ দিশেদি চাব গ'লে আজিৰ দিনটো অলপ কষ্টকৰ হ'ব। অৱসৰ সময়ত আপুনি যিকোনো কিতাপ পঢ়িব পাৰে। কেতিয়াবা ঘৰৰ সদস্যৰ বাবে আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। আপোনাৰ জীৱনসংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনাৰ উৎসাহী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকল আপোনাৰ প্ৰতি আকৃষ্ট হ'ব পাৰে। তামসিক আহাৰ আৰু বস্তু যেনে মাদক দ্ৰব্য আৰু মাছ মাংস পৰিহাৰ কৰক আৰু পৰিয়াললৈ সুখ কঢ়িয়াই আনক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।